জনবিস্ফোৰণ সমগ্ৰ বিশ্বৰে এক বৃহৎ সমস্যা আৰু প্ৰত্যাহ্বান। জনসংখ্যা বৃদ্ধিৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত সমগ্ৰ বিশ্বতে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰতি বছৰেই 11 জুলাইত পালন কৰি অহা হৈছে বিশ্ব জনসংখ্যা দিৱস। প্ৰিয় দৰ্শক, আমি সকলোৱে জানো যুৱ শক্তি আৰু যুৱ সবলীকৰণে এখন সৰ্বাংগ সুন্দৰ পৃথিৱী গঢ় দিয়াত সহায় কৰে। আমাৰ যুৱ সবলীকৰণে জনসংখ্যাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো এক অভূতপূৰ্ব অৰিহণা আগবঢ়াব পাৰে। বৰ্তমান আৰু ভৱিষ্যতৰ এখন সুন্দৰ পৃথিৱী গঢ় দিয়াৰ বাবে আমাৰ যুৱক যুৱতীসকলক এক সুদূৰ প্ৰসাৰী আৰু এখন সৰ্বাংগ সুন্দৰ পৃথিৱীত আমি বাস কৰাৰ বাবে আগবঢ়াই দিব লাগিব। আৰু এই বছৰ এই যুৱ সবলীকৰণক এক মূল বিষয় হিচাপে লোৱা হৈছে বিশ্ব জনসংখ্যা দিৱসত। আজিৰ এই বিশেষ অনুষ্ঠানত আমি তাৰে কিছু উমান ল'ম। বিশ্ব জনসংখ্যা দিৱসৰ বিভিন্ন দিশ সন্দৰ্ভত আজিৰ অনুষ্ঠানত আমি বুজ ল'বলৈ প্ৰয়াস কৰোঁ। উপযুক্ত মানৱ সম্পদে এখন সৰ্বাংগ সুন্দৰ পৃথিৱী গঢ় দিয়াত সহায় কৰে। বৰ্তমান বিশ্বৰ অতি ভয়াৱহ সমস্যা হৈছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি। অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিয়ে সমগ্ৰ বিশ্বতে দৰিদ্ৰতা, খাদ্য সংকট, নিৰক্ষৰতা, সংস্থাপনহীনতা, পৰিৱেশ প্ৰদূষণ আদি ভিন্ন প্ৰকাৰৰ সামাজিক ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছে। মানৱ অধিকাৰৰ ক্ষেত্ৰতো ই এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। জনবিস্ফোৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতি বছৰে 11 জুলাইত উদযাপন কৰা হয় বিশ্ব জনসংখ্যা দিৱস। মানৱ সেৱাই প্ৰকৃত ধৰ্ম। এনে মানসিকতাৰে উদ্বুদ্ধ হৈ মানৱ দৰদী চিকিৎসক পদ্মশ্ৰী ডাক্তৰ ইলিয়াছ আলীয়ে জন্ম নিয়ন্ত্ৰণ আৰু জনসংখ্যাৰ বিভিন্ন দিশক এক নতুন আন্দোলনৰ ৰূপ প্ৰদান কৰিছে। বিশ্ব জনসংখ্যা দিৱস 2026 সঁচাকৈ আমাৰ ভাৰতবৰ্ষ আৰু পৃথিৱীৰ কাৰণে অতি উল্লেখনীয় দিন। এই বিশ্ব জনসংখ্যা দিৱস আৰম্ভ হৈছিলে 1989 চনত। UNDP-য়ে এই বিশ্ব জনসংখ্যা দিৱস আৰম্ভ কৰিছিলে। তাৰ আগতে 1987 চনত গোটেই পৃথিৱীৰ জনসংখ্যা হৈছিলগৈ 500 কোটি। আৰু ইয়াৰ ওপৰত অধ্যয়ন কৰি ডিচিশ্যন লোৱা হ'ল যে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। আৰু যিদিনা 500 কোটি বিশ্বৰ জনসংখ্যা হৈছিল সেইদিনা হৈছিল 11 জুলাই। আৰু তাকেই UNDP-য়ে 1989 চনৰ পৰা বিশ্ব জনসংখ্যা দিৱস পালন কৰাৰ কাৰণে আগ্ৰহ কৰে আৰু তেতিয়াৰ পৰাই গোটেই বিশ্বতে বিশ্ব জনসংখ্যা দিৱস পালন কৰি আছে। ইয়াৰ উদ্দেশ্য হৈছিল জনসংখ্যা সম্পৰ্কে, জনসংখ্যা বৃদ্ধি বা কমাৰ সম্পৰ্কে মানুহক সজাগ কৰা, ফেমিলি প্লেনিঙৰ ওপৰত সজাগ কৰা, চাইল্ড মৰ্টেলিটি, মেটাৰনেল মৰ্টেলিটি সেইবোৰৰ ওপৰত সজাগ কৰা, আৰু জনসংখ্যা যিবিলাক ঠাইত দ্ৰুতগতিত বঢ়ি আছে তাত কেনেকৈ জনসংখ্যা কমাব পাৰি, বা যি ঠাইত কমি গৈছে তাত কেনেকৈ জনসংখ্যা বঢ়াই এটা স্থবিৰতা আনিব পাৰি বা সুস্থিৰ অৱস্থা এটা কৰিব পাৰি, তাৰ উদ্দেশ্য হৈছিল বিশ্ব জনসংখ্যা দিৱস। এইবাৰো গোটেই পৃথিৱীতে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হ'ব। ইয়াৰ মূল এইবাৰ থিম বুলি আমি যিটো যাক কওঁ, ইয়াৰ উদ্দেশ্য হৈছে আমাৰ যুৱক যুৱতীবিলাকক তেওঁলোকৰ কেনেকৈ আমি এম্পাৱাৰ কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকৰ আশা আকাংক্ষাক আমি পূৰণ কৰিব পাৰোঁ, তাক বা ভৱিষ্যতে তেওঁলোকে আশা আকাংক্ষাক কেনেকৈ পূৰণ কৰিব সেইবোৰক লৈ আলোচনা কৰা বা মানুহক সজাগ কৰা। গোটেই বিশ্বৰ জনসংখ্যা হৈছে 803 কোটি আৰু ভাৰতবৰ্ষৰ জনসংখ্যা 147 কোটিতকৈ অধিক। এইখিনিতে মই এটা কম্পেৰিজন ক'ব খুজিছোঁ চীন দেশৰ লগত। 2020 চনলৈকে চীন দেশ আছিল পৃথিৱীৰ ভিতৰতে জনবহুল দেশ, নাম্বাৰ 1 স্থানত তেওঁলোক আছিলে। কিন্তু আমি চীন দেশক পাৰ কৰি গ'লোঁ আৰু আমি এতিয়া বিশ্বৰ 1 নম্বৰ স্থানত আমি অৱতীৰ্ণ হৈছোঁ। আৰু আমাৰ জনসংখ্যা প্ৰায় চীন দেশতকৈ 8 কোটি বেছি। আৰু আমাৰ জনসংখ্যা দ্ৰুতগতিত এতিয়াও বাঢ়ি আছে, যদিও আমি দেখিছোঁ কি
আমাৰ যিটো কয় ফাৰ্টিলিটি ৰেট বুলি কয়, মহিলাৰ প্ৰজনন ক্ষমতা আগতকৈ বহুত পৰিমাণে কমি গৈছে। প্ৰায় 29% 29 বছৰৰ বেছিভাগ ল'ৰা ছোৱালী আমাৰ দেশখন ভৰি আছে। আৰু এই ল'ৰা ছোৱালীবিলাকক, এই যুৱকসকলক যদি আমি সবল কৰিব পাৰোঁ, তেওঁলোকক শিক্ষিত কৰিব পাৰোঁ, তেওঁলোকক যদি আমি কৰ্মসংস্থান দিব পাৰোঁ, তেনেহ'লে আমাৰ ভাৰতবৰ্ষ দ্ৰুতগতিত, বিশেষকৈ অৰ্থনৈতিক উন্নতিত দ্ৰুতগতিত আগবাঢ়ি যাব। 2026 বৰ্ষতো সমগ্ৰ বিশ্বৰ লগতে ভাৰত আৰু অসমতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হৈছে। অতি পিছপৰা অঞ্চলৰ লগতে অসমৰ চুকে কোণে, চহৰে নগৰে ৰাইজৰ মাজত জনসংখ্যা শিক্ষাৰ বাৰ্তা তেওঁ নিৰলসভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰি গৈছে। মই 2008 চনৰ পৰাই অসমৰ গাঁৱে ভূঞে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কাম কৰি আহিছোঁ আমাৰ অসম চৰকাৰৰ লগত। তাৰ আগতে 1993 চনতে মই পুৰুষ বন্ধ্যাকৰণৰ যিটো নতুন পদ্ধতি, যাক কয় স্কেলপেল ভেচেক্টমী, তাৰ ট্ৰেইনিং লৈছিলোঁ। আৰু এই পদ্ধতিত সাধাৰণতে পুৰুষসকলক বন্ধ্যাকৰণ কৰিব পাৰি অতি সহজভাৱে। তাত এটা সামান্য ছিদ্ৰ এটা কৰি পুৰুষৰ শুক্ৰবাহী নলীডাল উলিয়াই আনিব পাৰি আৰু বান্ধি দিব পাৰি। আৰু এটি চীন দেশত আৰম্ভ হৈছিলে 1974 চনত। তাৰপিছত ভাৰতবৰ্ষই 1992 চনত এয়া গ্ৰহণ কৰে আৰু 1993 চনত আমি অসমতো এই পদ্ধতি আহে আৰু আমি ট্ৰেইনিং লওঁ। তেতিয়াৰ পৰা আমি কিন্তু সেই সময়ত পুৰুষ বন্ধ্যাকৰণৰ প্ৰতি মানুহৰ হেমাহি আছিলে। আমি প্ৰচেষ্টা কৰিছিলোঁ কেনেকৈ মানুহৰ মাজত এই পুৰুষ বন্ধ্যাকৰণ ব্যৱস্থা লৈ যাব পাৰি। আমাৰ ডক্তৰখনৰ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। জনসংখ্যা বৃদ্ধিৰ ফলত মানৱ স্বাস্থ্যতো কুপ্ৰভাৱ পৰিলক্ষিত হয়। স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ বিকাশ আৰু উন্নয়নে জনসংখ্যা নিয়ন্ত্ৰণতো বিশেষ ভূমিকা পালন কৰা দেখা যায়। বিশ্ব জনসংখ্যা দিৱস প্ৰত্যেক বছৰে 11 জুলাইত সদায় পালন কৰি আহে। এই দিৱসটো পালন কৰি আহে যাতে আমি সকলোৱে জানো যে আমাৰ যিহেতু এটা জনসংখ্যা বৃদ্ধি হয়, তাৰ লগতে মানুহৰ মতা মানুহ হওক বা মাইকী মানুহ, যোনটো আমি জেণ্ডাৰ ইকুৱেলিটি কওঁ, সকলোৱে সেই বিষয়ে সজাগত হ'ব লাগে, যাতে আমি মাইকী মানুহ বা সৰু ছোৱালীক বা গাভৰু ছোৱালীক আমি যোনখিনি সন্মান দিব লাগে চলাই যাব লাগে। লগতে আমাৰ খাদ্যৰ যোনটো নাটনি হয় সেই বিষয়ে চিন্তা কৰিব লাগে। আৰু আমাৰ আজিকালি যিহেতু যুৱ প্ৰজন্ম, ইউথ এম্পাৱাৰমেণ্ট যোনটো আমি কওঁ, ইউথ এম্পাৱাৰমেণ্টৰ বিষয়েও চিন্তা কৰিব লাগে। সেইকাৰণে আমি সকলোৱে সজাগ হৈ পেলাই চিন্তা কৰিব লাগে যাতে আমাৰ এই পৃথিৱীখনটো এখনেই পৃথিৱী, বেলেগ আৰু ক'তো পৃথিৱী সেনেকুৱা ধৰণৰ নাই। আমি আমাৰ জনসংখ্যা বৃদ্ধি কৰাৰ আগতে আমি গোটেইখিনি ভাবি চাব লাগে যাতে আমাৰ যোনখিনি এই পৃথিৱীখনত যোনখিনি আমি জনসংখ্যা হিচাপে ৰাখিব পাৰোঁ, তাতকৈ বৃদ্ধি হ'লে যে আমাৰ কি কি অসুবিধা হ'ব। যেনে মানুহৰ যদি বাঢ়ি যায়, যেনে ফুড ছিকিউৰিটিৰ কথা আহিল, বা ইউথ এম্পাৱাৰমেণ্ট, মানুহক আমি সংস্থাপনো দিব লাগিব, যুৱকবিলাকক আমি যথাযথ জাগাত পঠাব লাগিব। গোটেইখিনি চাই আমি পপুলেশ্যন ডে যোনটো অবজাৰভেশ্যন, সেইটো বাৰু একদিনীয়া হ'ল, কিন্তু আমি গোটেই বছৰটোৱে সেইখিনি কথা ভাবি চাব লাগে। আমি এটা প্ৰতিজ্ঞা ল'ব লাগে যাতে আমাৰ জনসংখ্যা বৃদ্ধি কৰাৰ আগতে আমি ভাবিব লাগে যে অকল নিজৰ ইমিডিয়েট ফেমিলিৰ কথা নাভাবি নিজৰ গোটেই দেশখনৰ কথা ভাবিব লাগে, পৃথিৱীৰ কথা ভাবিব লাগে, যাতে জনসংখ্যা বৃদ্ধি নকৰি আমি যোনখিনি আমি এজন পৰিয়ালত এজন বা মেক্সিমাম দুজন থাকিব লাগে, এইখিনি কথা চিন্তা কৰি আমাৰ গোটেই যুৱ প্ৰজন্মকো আমি তাতে সোমাই লৈ পেলাই আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। শিশু আৰু মহিলাৰ সুস্বাস্থ্যৰ লগতে সঠিক পৰিপুষ্টিয়ে জন্ম নিয়ন্ত্ৰণক গতি প্ৰদান কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি গৈছে। বিশ্ব জনসংখ্যা দিৱসৰ যিটো ইম্পৰ্টেঞ্চ, সেইটো UNDP-য়ে 1989তে উপলব্ধি কৰিছিলে। আৰু তেতিয়া মানে এইটো দেখা গৈছিলে যে এই দ্ৰুত গতিত যদি জনসংখ্যা বাঢ়ি গৈ থাকে, তেতিয়াহ'লে আমাৰ পৃথিৱীখনত সীমিত যিখিনি ৰিচোৰ্চেছ আছে সেইটোৰ কাৰণে বহুতখিনি অসুবিধা হ'ব পাৰে। তাৰে আৰ্থিক অসুবিধা হ'ব পাৰে, কিছুমান ফাইনেন্সিয়েল, কিছুমান ছ'চিয়েল। কিন্তু
স্বাস্থ্য জড়িত যিখিনি সমস্যা আমাৰ কাৰণে হ'ব সেইটোকে লৈ পেলাই আমি প্ৰত্যেক বছৰে 11 জুলাইত বিশ্ব জনসংখ্যা দিৱসটো উদযাপন কৰোঁ আৰু এই দিনটো আমাৰ আচলতে যিখিনি সমস্যা আছে জনসংখ্যাক লৈ সমাজৰ প্ৰতিটো বৰ্গত যাতে আকৰ্ষণ কৰিব পাৰোঁ এই সমস্যাটো ক্ষেত্ৰত সেইকাৰণে আমি প্ৰত্যেক বছৰে এইটো উদযাপন কৰা হয় মহিলাসকলৰ বহুত এটা ডাঙৰ ৰোল আছে ইয়াতে যিহেতু তেওঁলোকৰ নিজৰ জন্ম দিয়া ক্ষমতাটোত নিজৰ এটা ৰাইট থাকিব লাগে তেওঁৰ এটা নিজৰ স্বাধীনতা থাকিব লাগে এম্পাৱাৰমেণ্ট হ'ব লাগে উইমেনবিলাকৰ আৰু সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা বহুতখিনি আমাৰ ষ্টেপছ লোৱা হৈছে যেনেকৈ আমাৰ ফেমিলি প্লেনিঙৰ যিখিনি কথা আছে সেইখিনি আমি এই দিনটোতে অকল নহয় বাকী গোটেই বছৰটোতে বহুতখিনি এইটো গুৰুত্বপূৰ্ণ সমস্যা এটা বুলি ভাবি পেলাই জনসংখ্যা বৃদ্ধিটো আমি ফেমিলি প্লেনিঙৰ ওপৰত বহুতখিনি জোৰ দিওঁ আৰু এইটো ফেমিলি প্লেনিং অকল বোলে টাৰ্চিয়াৰী লেভেল হস্পিটেলছবিলাকেই নহয় আমাৰ যিবিলাক গাঁৱৰ অঞ্চলত যিবিলাক আশাৰ দ্বাৰা যিবিলাক আমাৰ ফেমিলি প্লেনিং বস্তুখিনি আছে সেইখিনি প্ৰদান কৰা হয় কিন্তু প্ৰত্যেকজনী মহিলাই এই কথাখিনি নিজে বুজি পেলাই এই ফেমিলি প্লেনিঙৰ বস্তুখিনি ব্যৱহাৰ কৰাটো বহুত গুৰুত্বপূৰ্ণ কথা আৰু সেইটো কাৰণে লগতে শিক্ষিত হোৱাটো এটা বৰ ডাঙৰ কথা অত্যাধুনিক সা সুবিধা আৰু চিকিৎসা সেৱাৰ মাধ্যমেৰে জন্ম নিয়ন্ত্ৰণ আৰু জনসংখ্যাৰ ভাৰসাম্যতাৰ ক্ষেত্ৰতো সজাগতা অধিক বৃদ্ধি কৰি GMCHয়ে এক অগ্ৰণী ভূমিকা পালন কৰি গৈছে পিছপৰা অঞ্চল আৰু আগফালে থকা অঞ্চল কোনো মোৰ মতে একো ডিফাৰেঞ্চ হ'ব নালাগে চবেই এভৰিবডি চবে এৱেৰ হ'ব লাগে যে আমাৰ মানে যিটো জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা তাৰে ভিতৰত মাইকী মানুহৰ আটাইতকৈ ডাঙৰ ৰোল আছে গতিকে পেৰিফেৰিত থাকিলেও বা হেৰিত থাকিলেও মানে নগৰ অঞ্চলত থাকিলেও তেওঁলোকৰ এটা নিজস্ব ৰাইট এটা থাকে হিউমেন যিবিলাক ফিমেলৰ ইউ শুড নো নিজৰ বডি সম্বন্ধে তেওঁৰ জ্ঞান থাকিব লাগে আৰু যিটো ফিমেল ৰাইট যে মই জন্ম দিম মই ল'ৰা ছোৱালী হ'ম এইটো হ'ল ফিমেলৰ ৰাইট সেইফালে প্ৰথম আন্দোলন যিটো আৰম্ভ হৈছিলে আমেৰিকাত যে তাহাঁতে কৈছে ৰাইটটো আমাৰ হাতত ফিমেলৰ হাতত যে আমি ল'ৰা ছোৱালী জন্ম দিম নে নিদিম কাৰণ সেইটো ক্ষমতা তেওঁলোকৰ হাতত আছে গতিকে এজন ফিমেল যদি ভাবে যে এইটো ৰাইট টাইম মই এতিয়া ল'ৰা ছোৱালী ল'ব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে ল'ব পাৰে সো মই ভাবোঁ তেওঁলোকে এইটোৱে ডিচিশ্যনটো তেওঁলোকৰ ওপৰতে দিব লাগে যে মই সঁচাকৈ এইখিনি সময়তে মই ল'ৰা ছোৱালী ল'বলৈ সাজু হয়নে নহয় যিটোৰ আৰম্ভ হ'ব বয়সৰ পৰা বহুত দুখ লগা কথা আমি যিটো জেনেৰেশ্যন আমাৰ কাৰণে ফিউচাৰত এটা ডাঙৰ এটা সম্ভাৱনাপূৰ্ণ হ'ব পাৰিলেহেঁতেন তেওঁলোকে অকাল মৃত্যুক মাতি আনিছে কি নে সন্তান জন্ম দিবলৈ গৈ পেলাই গতিকে সেই বয়সটো মোৰ প্ৰথম কথা সেইটো হিচাপতে তেওঁলোকে ডিচিশ্যন ল'ব পাৰে যে মানে এইটো মোৰ বয়সটো এতিয়া কম আছে তো মই এতিয়া ল'ৰা ছোৱালী নলওঁ তাৰ কাৰণে আপোনাৰ ক্ষমতা কি সুবিধা আছে মই জানাত মানে গাঁৱে ভূঞে চৰ অঞ্চলত চবে পিলৰ কথাটো চবেই জানে কিছুমান পিল আমাৰ চৰকাৰী ছাপ্লাই আছে কিছুমান পিল তেওঁলোকে ভাবে যিটো হোমিওপ্যাথিক পিল সুখী বুলি এটা বড়ি এটা আছে সেই বড়ি সিহঁতি খায় মই কওঁ যে যিয়ে নোখোৱা তুমি সুখী খোৱা মালা খোৱা সেইটো ডাঙৰ কথা নহয় কিন্তু কিবা এটা জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱাটো খুব বেছি প্ৰয়োজনীয়তা আছে যিকেইটা ল'ৰা ছোৱালীবিলাকৰ খুব কম বয়সতে বিয়া হৈছে গতিকে ৱৰ্ল্ড পপুলেশ্যন ডেৰ কাৰণে মোৰ এইটোৱে চবৰ কাৰণে এইটো অনুৰোধ যে তেওঁলোকে সব বস্তু নিজে ভাবি লওক তেওঁ ল'ৰা ছোৱালী লাগিবনে নাই আৰু যদি নালাগে তেতিয়া যিবিলাক ব্যৱস্থা আমাৰ চৰকাৰী অৱস্থায় পায় বা তেওঁলোকে যেনেকৈ ল'ব খোজে সেই লোৱাটো খুব প্ৰয়োজনীয় বুলি মই ভাবোঁ শিশু আৰু মহিলা সবলীকৰণে জনসংখ্যা বৃদ্ধি ৰোধ কৰাত যথেষ্ট সহায় কৰে বিশেষকৈ পিছপৰা অনুন্নত আৰু কম সাক্ষৰতাৰ অঞ্চলসমূহত মহিলাসকলৰ মাজত সজাগতাৰ বহু অভাৱ
বিশ্ব জনসংখ্যা দিৱসৰ জৰিয়তে এনে ঠাইসমূহতো অধিক সজাগতা বৃদ্ধি কৰাৰ অতি প্ৰয়োজন। লোকপিয়লে জনগাঁথনি, জনসংখ্যাৰ হাৰ, জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণ আৰু কাৰকৰ লগতে জনসংখ্যা সম্পৰ্কীয় ধাৰণাক স্পষ্ট কৰাত সহায় কৰে। অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয় অসমেও জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি তথা জনসংখ্যা শিক্ষাৰ বহু দিশৰ ক্ষেত্ৰত অহৰহ কাম কৰি গৈছে। World Population Day is an global event observed on July 11 that focus attention on the urgency and importance of population related issues. Established by the United Nations in 1989, the day raises awareness about sustainable development, family planning, gender equality related maternal health, human rights. আমি সকলোৱে জ্ঞাত যে 11 জুলাই তাৰিখটো আমাৰ সমগ্ৰ গ্লোবেলতে ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে অবজাৰ্ভ কৰা হয়। ইয়াৰ উদ্দেশ্যটো মেইন হৈছে কি আমাৰ প্লেনেটত যে আমাৰ পৃথিৱীখনত অত্যাধিক পপুলেশ্যনৰ পৰা হাত সাৰিবৰ কাৰণে এইটো এৱাৰনেছৰ কাৰণে আমাৰ সমাজখনক মানে জাগ্ৰত কৰিবৰ কাৰণে এই ডেটো অবজাৰ্ভ কৰা হয়। মানুহক এৱাৰনেছৰ কাৰণে ধৰক এডুকেশ্যন, ষ্টেণ্ডাৰ্ড অফ লিভিং, ষ্টেণ্ডাৰ্ড এডুকেশ্যন ছিষ্টেম, অল গভৰ্ণমেণ্ট ফেচিলিটিছ, এই সকলোবিলাক উন্নত পৰ্যায়ত যাতে গভৰ্ণমেণ্টে প্ৰভাইড কৰিব পাৰে তাৰ বাবে সমগ্ৰ পৃথিৱীতে এই ৱৰ্ল্ড পপুলেশ্যন ডেটো অবজাৰ্ভ কৰা হয়। ঠিক সেইদৰে আপোনালোকে জ্ঞাত আমাৰ ৰাজ্যখনতে আমি ধৰিব পাৰোঁ 2011 চনত 3 কোটিৰ ওপৰৰ পপুলেশ্যন আমি স্বাক্ষৰ কৰিছিলোঁ, কিন্তু এইবাৰ হয়তো তাৰো অত্যাধিক হ'ব। তাৰ ফলত আমাৰ চাৰিওফালে এটা ইম্পেক্ট পৰিছে। ধৰক আমাৰ খাদ্য সমস্যা হৈছে, আমাৰ ফৰেষ্ট্ৰি কমি গৈছে, আমাৰ এটমছফিয়াৰত এটা বিৰূপ প্ৰভাৱ কৰিছে। এই সমস্যাবিলাক মানৱ সমাজৰ হাত সাৰিবৰ কাৰণে এই পপুলেশ্যন দিৱসটো আমি অবজাৰ্ভ কৰিব লাগে আৰু আমি সকলোৱে ইয়াৰ বাণীবিলাক একচুৱেলি আমি মানি চলিব লাগে। জনসংখ্যা বৃদ্ধিটো এটা ভয়ংকৰ সমস্যা হৈ পৰিগণিত হৈছে গোটেই পৃথিৱীৰ কাৰণে। এই জনসংখ্যা বৃদ্ধিয়ে বহুকেইটা সমস্যাৰ মানে উৎপত্তি আমাৰ চকুৰ ওচৰত আজি আমি আনএমপ্লয়মেণ্টৰ কথা যদি কওঁ, আনইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থৰ যদি কথা কওঁ, আমি পাৰিপাৰ্শ্বিকতাৰ কথা কওঁ, আমি যদি ক্লাইমেটৰ কথা কওঁ, আমি যদি এমপ্লয়মেণ্টৰ লগত ৰিলেটেড যিখিনি মানে পপুলেশ্যনৰ লগত যে বেমাৰ আজাৰৰ কথা কওঁ, এইখিনি মেইন উৎস হ'ল পপুলেশ্যন এক্সপ্ল'শ্যন আমি যাক কওঁ। আজিৰ পৰা চব ভাৰতবৰ্ষৰ জনসংখ্যা 1951ত কি আছিলে আৰু আজি লাষ্ট 2011ত যিটো লাষ্ট চেঞ্চাছ হৈছে, অৱশ্যে এই সংখ্যাটো আৰু চেঞ্জ হ'ব। 2026ৰ যিটো আমাৰ নতুন পপুলেশ্যন চেঞ্চাছ ইতিমধ্যে আৰম্ভ হৈছে, তাৰ ৰিজাল্ট আমি 26 নহ'লে আমি 30ত পাম। এই ডিফাৰেঞ্চটো চব জনসংখ্যা যে বাঢ়িছে, ইয়াৰ বহুতকেইটা কাৰণ আছে। আমাৰ বিশেষকৈ ভাৰতবৰ্ষৰ কথা কৈছোঁ যে জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ আমাৰ 3টা কাৰণ মানে মূল কাৰণ আমি ক'ব পাৰোঁ। কাৰণ আমাৰ ইয়াত হট জ'নত কি হ'ল, ফাৰ্টিলিটি ৰেটটো আমাৰ বেছি। ফাৰ্টিলিটি ৰেট বেছি হোৱাৰ লগে লগে জনসংখ্যাও বেছি হয়। তাৰ ফলে কি হয়, আৰু এটা কাৰণ আছে জনসংখ্যা বৃদ্ধি হোৱাৰ আৰু এটা কাৰণ হ'ল আমাৰ এডভান্সমেণ্ট ইন দ্য মেডিকেল ছায়েন্স। মৃত্যুৰ হাৰ কমি গৈছে। আমাৰ চবত জন্মৰ হাৰ বৃদ্ধি হৈছে, মৃত্যুৰ হাৰ কমিছে। এই যে গেপটোত আমাৰ পপুলেশ্যন এক্সপ্ল'শ্যনটো বেছি হৈছে। তাৰ ওপৰত আৰু এটা কথা আছে, মানে বিশেষকৈ আপুনি অসমৰ কথা যদি কৈছে, অসমত আমাৰ জন্মৰ হাৰ বৃদ্ধিটো এইটো ন' ডাউট আছে, মৃত্যুৰ হাৰ কমিছে ন' ডাউট আছে। তাৰ ওপৰত এটা জ্বলন্ত সমস্যা হ'ল মাইগ্ৰেশ্যনটো হ'লে যে আমি কওঁ ঘুচপেঠি। ইট ইজ ট্ৰু দেট মাইগ্ৰেশ্যন ইজ এ মেজৰ প্ৰব্লেম অফ আৱাৰ পপুলেশ্যন এক্সপ্ল'শ্যন। চৰকাৰে পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে মেজাৰ ল'ব লাগিব। আৰু ইতিমধ্যে বৰ্তমান আমাৰ অসম চৰকাৰে লৈছে চাইল্ড মেৰেজ, নতুন আপোনালোকে গম পায় এক্ট এটা আহিছে কিছুদিন আগত, চাইল্ড মেৰেজ বন্ধ কৰিছে। UCC আহিছে,
বহু বিবাহ প্ৰথাটো বন্ধ কৰিছে। ইয়াৰ ফলত কি হয় পপুলেশ্যন কণ্ট্ৰল হ'ব আৰু মেডিকেল ফেচিলিটিটো গাঁৱে গঞ্জে একেবাৰে চুকে কোণে অসমৰ মানে PHC কওক, কমিউনিটি হেল্থ চেণ্টাৰ কওক, প্ৰাইমাৰী হেল্থ চেণ্টাৰ কওক, এইখিনি বস্তুৰ ফেচিলিটি বঢ়াব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াব লাগিব। আমি উপস্থিত আছোঁ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয় অসমৰ কাৰ্যালয়ত। আমাৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে জনসংখ্যাৰ ক্ষেত্ৰত। আমি গম পাইছোঁ যে লোকপিয়লো হ'ব নহয় জানো এই বছৰ, এই বিষয়ে অকণমান সংক্ষেপে আমাক কওকচোন। অসমত মানে গোটেই ইণ্ডিয়াতে লোকপিয়ল হৈছিলে 2011-ত। ইয়াৰ পিছত প্ৰতি 10 বছৰ মূৰে মূৰে এইটো হৈ থাকে। 2021-ত মানে আমাৰ ক'ভিড পেণ্ডেমিকৰ কাৰণে হ'ব পৰা নাই আমাৰ ইণ্ডিয়াত। এতিয়া এই 2026-ত এইটো মানে আৰম্ভ হ'ব আৰু 2027-ত গৈ আমি এই ৰিপৰ্টটো পাম। তো এনে আমি কি কৰোঁ মানে গভৰ্ণমেণ্টৰ বিভিন্ন ডেভেলপমেণ্টেল এক্টিভিটিছ লোৱাৰ কাৰণে এই কাৰেণ্ট পপুলেশ্যনৰ দৰকাৰ হয়। তো আমাৰ যিটো ছিষ্টেম আছে চাইণ্টিফিক মেথড, এই মেথড এপ্লাই কৰি আমি বেছড অন আৰ্লিয়াৰ চেঞ্চাছ পপুলেশ্যন ডাটা আমি প্ৰতি বছৰে কি হ'ব পাৰে গ্ৰ'থ ৰেট দিয়ে ওলাই আমি প্ৰতি বছৰত মানে ভিলেজ ৱাইজ, ব্লক ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ, ষ্টেট ৱাইজ আমি পপুলেশ্যন মানে ওলাইয়ে থাকোঁ। তো এইখিনি ডাটা আমি গভৰ্ণমেণ্টত ছাপ্লাই কৰোঁ যাতে গভৰ্ণমেণ্টে বিভিন্ন ডেভেলপমেণ্ট স্কিমৰ কাৰণে এক্টিভিটিছৰ কাৰণে এই পপুলেশ্যন ডাটাটো ইউজ কৰিব পাৰে। তো এইমতে আমাৰ 2011-ত অসমত 3,23,00,000 আমাৰ হেৰি আছিলে পপুলেশ্যন আছিলে। তো এই যিটো আমাৰ 2026-ত এইটো অলম'ষ্ট 3,70,00,000 আমাৰ এষ্টিমেটেড পপুলেশ্যন আছে আৰু ইণ্ডিয়াততো পপুলেশ্যন মোৰ দেন 140 crore হৈয়ে গৈছে আৰু কাৰেণ্ট পপুলেশ্যন অফ ৱৰ্ল্ড এষ্টিমেটেড 830 crores এজ অফ ডেট নাও। চ' মানে এই পপুলেশ্যন গ্ৰ'থ যেনেকুৱা হৈ আছে তো ইয়াৰ প্ৰভাৱ যিটো আমাৰ ছ'চাইটিৰ ওপৰত পৰে আমাৰ এইকাৰণে UNDP-য়ে 1989-ৰ পৰা এই পপুলেশ্যন ডে 2011 ফেব্ৰুৱাৰীত মানে অবজাৰ্ভ কৰা আৰম্ভ কৰিছে টু এৱাৰ দ্য পিপুল এবাউট দ্য এফেক্টছ এণ্ড ইম্পেক্টছ অফ পপুলেশ্যন অভাৰ দ্য ৱৰ্ল্ড এজ এ হোল। জনসংখ্যা নীতি আৰু জনসংখ্যাৰ যি শিক্ষা প্ৰচাৰ প্ৰসাৰ অতি আৱশ্যক। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ বিভিন্ন ঠাইভেদে জনসংখ্যাৰ বৃদ্ধিৰ কিছু ভাৰসাম্যতাৰ কিছু কম বেছি হৈছে। এই ক্ষেত্ৰত বিভিন্ন হয়তো কাৰণ আছে। এই বিষয়ে নিশ্চয় আমাৰ চিন্তা কৰিবলগীয়া বিষয় আছে। আন এগৰাকী বিষয় আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই বছৰ এটা মূল যিটো বিষয় লোৱা হৈছে অতি গুৰুত্বপূৰ্ণ, আমাৰ যুৱক যুৱতীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বিষয়ে অকণমান আভাস দিয়কচোন আপুনি। এতিয়া আমি আমাৰ ধৰি লওক গোটেই বিশ্বতে ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি যিটো আমি কওঁ, তাৰমানে আমি যুৱক যুৱতীসকলৰ বৰ্তমান আৰু ভৱিষ্যত, তেওঁলোকৰ বৰ্তমানৰ ভৱিষ্যতৰ আশা আকাংক্ষাক উপলব্ধি কৰাটো আমি এতিয়া কৰিব লাগিব। আৰু ইয়াতে মই কৈছোঁ আপোনাৰ ক'ব বিচাৰিছোঁ যে আমি শিক্ষিত চামে কিছু ধৰি লওক আপোনাৰ বুজি পাইছোঁ যে আমাৰ এই যিটো পপুলেশ্যন এক্সপ্ল'শ্যন বুলি কয় ইংলিছত, তাৰ মানে কি ইম্পেক্টটো কি হ'ব আমাৰ মানে এনেকৈ যদি আমাৰ গ্ৰ'থ ৰেটটো বাঢ়ি থাকে। গতিকে এতিয়া মানে আমাৰ ল'ৰা ছোৱালীখিনি যদি ভৱিষ্যতৰ এটা খুব সুন্দৰ এটা ভৱিষ্যত গঢ়িবৰ কাৰণে আমি এতিয়াই চিন্তা কৰিব লাগিব। আৰু তাৰ কাৰণে মানে কি আপোনাৰ পপুলেশ্যন চেকটো কেনেকৈ হ'ব। আমাৰ প্ৰথম কথা হ'ল আমাৰ ইলিটাৰেচি ৰেটটো এতিয়া মানে বহুতখিনি মানে আমাৰ মানুহ এতিয়াও মানে পঢ়া শুনা তেনেকৈ নাই বা লওক যেনেকৈ আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট কৈ থাকোঁ, আমি চৰকাৰী লেভেলটো আমি কৈ আছোঁ। চাওক আজি আমি যদি মানে কিছু মানে ভৱিষ্যতৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি চিন্তা কৰোঁ, এৱাৰনেছটো ইমানেই ভালকৈ হ'ব লাগিব যাতে গাঁৱে ভূঞে আমি এতিয়া খালি ধৰি লওক এটা চামে জানিলে নহ'ব, চবেই জানিব লাগিব যে ইয়াৰ ইম্পেক্টটো কি হ'ব। মই ধৰক শিক্ষা কম, কিন্তু মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব, মোৰ ল'ৰা ছোৱালীৰ নাতিৰ ভৱিষ্যত কি হ'ব, এইখিনি উপলব্ধি কৰাব লাগিব এতিয়া আমি। সজাগতাই হৈছে মূল মন্ত্ৰ। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সজাগতা অতি আৱশ্যক। সঠিক জনসংখ্যা নীতি, পৰিয়াল পৰিকল্পনা, জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন পদ্ধতিৰ উপযুক্ত প্ৰয়োগৰ লগতে বাল্য বিবাহ, বহু বিবাহ আদি জনসংখ্যা বিৰোধী কাৰ্যসমূহ ৰোধ কৰি আমি জনসংখ্যাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰোঁ। শিক্ষাৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰে এই গতিক আৰু অধিক ত্বৰান্বিত কৰিব পাৰে। এখন সেউজীয়া বিশ্বৰ বাবে, ন্যায্য আৰু আশাব্যঞ্জক ভৱিষ্যতৰ বাবে জনবিস্ফোৰণ ৰোধ কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। বৰ্তমান আৰু ভৱিষ্যতৰ বাবে
যুৱক যুৱতীসকলৰ আশা আৰু আকাংক্ষা আমি উপলব্ধি কৰিব লাগিব। জনসংখ্যা বৃদ্ধিয়ে আমাৰ পৃথিৱীখনক এক কুপ্ৰভাৱলৈ ৰূপান্তৰিত কৰিছে। আমি এই কুপ্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব। এই ক্ষেত্ৰত আমাৰ উমৈহতীয়া প্ৰচেষ্টা অতি আৱশ্যক।